পাপনাৰ পিছত আই থিংক তুমি কৰি আছা এতিয়া নেক্সট সো এইটো বিষয়ে অলপমান ক'ব বিচাৰিবা নেকি কেনেকুৱা টাইপ ফলো ললো বুলি গানটো যিটো এতিয়া ৰিচেণ্টলি ৰিলিজ হৈছে তাৰ কাহিনীটো হৈছে এনেধৰণৰ যে এইটো হৈছে এটা ফোক হয় হাতী শিকোৱা নাম বুলি কয় এডিআইত তোমাৰ এটা ইনভলভমেণ্ট আছিলে এইটো ওপৰত কি ক'বা এডিআৰ ইনভলভমেণ্ট কোৱেশ্চন পেপাৰটো তুমি চেট কৰিছিলা লিখা সঁচা কথা কৈ দিয়া আজি ভিউৱাৰ্ছক কৈ দিয়া ভাল পোৱা এইটো নহয় যে আমি চবে ভাবো যে কাৰোবাক প্ৰাপ্তিয়ে যে ভাল পোৱা হয় নহয় আচলতে কাৰোবাক আমি জীৱনত আমি কাৰোবাক ভাল পালো কাৰণে যে সেই মানুহজন আমাৰ জীৱনত থাকিবই লাগিব কোনো কথা নাই কিন্তু ভাবনে আজিৰ যোনটো জেনেৰেশ্যন আছে কিছু পৰিমাণে কণ্ডিশ্যনছ অলপমান আহা আমি দেখো মানে ডিভোৰ্চ কেছেছ বহুত ৰাইজ হৈছে ক'ব গ'লে বিভিন্ন ধৰণৰ লাভৰ বহুত ইছ্যু হৈ থাকে আজিকালি মানে আজি জেনেৰেশ্যনৰ কথা কৈছোঁ যোনটো জেনজি বুলি আমি কওঁ চ' সেইটো ওপৰত কি ক'ব বিকজ এতিয়া মোৰ নিজৰ মাৰ কথা কওঁ মাকবিলাকৰ এতিয়া মা আৰু নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি যিটো ভাল পোৱাটো সেইটো কেতিয়াও কমি নাযায় সেইটোতো ন' মেটাৰ এইটো কথা মানে বহুতে হাৰ্ট কৰে এতিয়া মোৰ কিছুমান কথা এতিয়া মাক টানকে কৈ দিওঁ মাৰ মনত দুখ পায় কিন্তু সেই ভাল পোৱাটো কেতিয়াও কমি নাযায় কাৰণ মাহঁতে আমাক আনকণ্ডিশ্যনেলি ভাল পায় আমি গোটেই জীৱনটোৱে আমাৰ গুচি যায় নিজকে বিচাৰি থাকোঁতে গতিকে নিজকে প্ৰথমতে চিনি পাবলৈ চেষ্টা কৰোঁ তাৰপিছত এটা বেকগ্ৰাউণ্ড মিউজিক এটা বাজিব এইটো ভাল দিছা জুবিন দাৰ পাপন দা মানে খং উঠে নে কেতিয়াবা বহুত কিবা এটা ৰিজন ফটকে যে মানে খং উঠি যায় কোন মানে উঠি অহা নৱ প্ৰজন্ম ছিংগাৰ্ছৰ ভিতৰত মই কৈছোঁ যে এনেকুৱা মই এদিন হ'ম বা এনেকুৱা এদিন মই ফেম ল'ম সেইটোৰ ওপৰত কি ক'বা মানে পডকাষ্ট কালচাৰটো মই ডাইৰেক্টলি কৈছোঁ বহুতে কৰি আছে কৰিব পাৰে কাৰণ মই কিতাপ নাভাবিলোঁ যে মই এনেকৈ কৰিব মন আছে দৰকাৰলৈ মই 5,000 ভিউজে পাওঁ বা 10,000 পাওঁ মানে মই এটেচমেণ্ট মোক নালাগে ভিউজৰ লগত কাৰণ গম পাওঁ এইটো খন্তেকীয়া তুমি যেনেকৈ ক'লা তোমাৰ মতে কি লাগে মানে আমি কোনখিনি পিছ পৰি আছোঁ অসমীয়া মানে ক'ব গ'লে আৰু অসমীয়া জাতি হিচাপে আমি এইখিনি অলপমান ৱৰ্ক কৰিব লাগে এইখিনি পাৰ্টত এতিয়া আমি আৰু বেছি আগবাঢ়িম হোৱাট ডু ইউ থিংক লাইক কোনটো পাৰ্টত আমি আৰু ফ'কাছ কৰিলে আৰু ভাল হ'ব So welcome to Simply Real. আমাৰ চাগে থাম্বনেইলত দেখি পালে আপোনালোকে গম পাইছে আজি গেষ্ট কোন হ'ব ইটছ নান আদাৰ দেন শংকুৰাজ কোৰদা শংকুৰাজ দালৰ এতিয়া বৰ্তমান এটা বেলেগ এটা ৰিলেশ্যন হৈ গ'ল মানে কেনেকৈ মই এইটো মানে থ্ৰু ৱৰ্ডছ এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কাৰণ ৰিচেণ্টলি আমাৰ এটা ক্ৰিকেট লীগ হৈছিলে সেই ক্ৰিকেট লীগত তেখেত কেপ্টেইন আছিলে আৰু তেখেতৰ টিমতে মই খেলিছিলোঁ চ' মানে ডেইলি ৰাতিপুৱা উঠি পেলাই প্ৰেক্টিছ কৰাৰ পৰা লৈ পেলাই মানে এটা বিভিন্ন ধৰণৰ বেলেগ কথা আমি পাতোঁ প্ৰেক্টিছৰ মাজতো এটা বণ্ড এটা বনি গ'ল মানে নিজৰ ভাই নিচিনা হৈ গ'ল তেখেত এতিয়া চ' শংকুৰাজ দা কি খবৰ কেনেকুৱা নীৰজ তোমাৰ কি খবৰ চলি আছে বহুত ধন্যবাদ আজি তোমাৰ চেনেললৈ মাতিছা চিম্পলি ৰিয়েল বহুত ভাল লাগিছে আজি আহি হয় আৰু যিহেতু ক্ৰিকেটৰ কথা ওলালেই যিহেতু হয় কথাটো ক্ৰিকেটৰ জৰিয়তে আমি আচলতে নীৰজক ক্ৰিকেট খেলিয়ে আচলতে তাৰ লগত চিনাকি হোৱা মই নাজানিছিলোঁ ইমান তাৰ ভাল এংগেজিং চেনেল এটা আছে বুলি আৰু ৰাতিপুৱা শুই উঠি 6-7টা বজাত উঠি আমি লতা ফিল্ডত গৈ নেট প্ৰেক্টিচ কৰাটো সেইটো সদায় মনত থাকিব ইট ৱাজ নট এন ইজি টাস্ক ফৰ আছ বিকজ একচুৱেলি কি হয় আমি মানে চব কাম কৰিব পাৰোঁ এক্সেপ্ট ৰাতিপুৱা উঠা নিশাচৰ হয় আমি বহুত নাই বহুত ভাল লাগিলে এতিয়া শংকুদা বৰ্তমান কোৱাচোন লাইক হোৱাটছ ইয়ৰ প্লেন এতিয়া নেক্সট কি তোমাৰ ৰিচেণ্টলি আমি দেখিলোঁ হল'লৰ গানটোৰ প্ৰমোশ্যন তোমাৰ চলি আছিলে চ' কোক ষ্টুডিঅ' ইটছ এ বিগ থিং কাৰণ পাপনাৰ পিছত আই থিংক তুমি কৰি আছা এতিয়া নেক্সট চ' এইটো বিষয়ে অলপমান ক'ব বিচাৰিবা নেকি কেনেকুৱা টাইপ বহুত এক্সট্ৰাঅৰ্ডিনাৰী জাৰ্ণি এইটো যিটো আমাৰ এই প্ৰজেক্টটো কৰিলোঁ এতিয়া এইটো আৰম্ভ হৈছিল 2024 আগষ্ট হৈছিল তেতিয়া কি হৈছিলে তেতিয়া আমাৰ ইউনিভাৰ্চেল মিউজিক গ্ৰুপ যি হয় ইউনিভাৰ্চেল মিউজিক গ্ৰুপ নামৰ যিটো ৰেকৰ্ড লেবেল আছে চ' সিহঁতে এইবাৰ ছিজনটো কোক ষ্টুডিঅ'ৰ ছিজনটো সিহঁতে কিউৰেট কৰি আছে ত' ইউনিভাৰ্চেলৰ লগত আমাৰ আগৰ পৰা এটা ভাল সম্পৰ্ক এটা গঢ়ি উঠিছিল কাৰণ তেওঁলোকৰ লগত মই এটা গান কৰিছিলোঁ আগতে চ' তেওঁলোকে এপ্ৰ'চ কৰিলে যে কোক ষ্টুডিঅ' ভাৰতৰ এইবাৰ কনচেপ্টটো বেলেগ হয় তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈ বিভিন্ন প্ৰান্তৰ সংগীত আৰু কালচাৰ সেইবিলাক তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছে তাৰপিছত গম পালোঁ যে তেওঁলোকে নৰ্থ ইষ্টৰ যিটো ফ'ক নৰ্থ ইষ্টৰ যিটো সংগীত বিশেষভাৱে অসমৰ যিটো ফ'ক তেওঁলোকে সেই বস্তুটো উপস্থাপন কৰিব বিচাৰিছে তেনেকৈ মোৰ ওচৰলৈ আহিলে কুৱেৰি আৰু মোক 3টা স্ক্ৰেটচ বনাব গ'ল 3টা গান বনাব গৈছিলে তেতিয়া সেই ব্ৰেইন ষ্টৰ্ম কৰি থাকোঁতে তাৰে এটা স্ক্ৰেটচ যিটো এতিয়া আমাৰ হল'ললো বুলি গানটো যিটো এতিয়া ৰিচেণ্টলি ৰিলিজ হৈছে তাৰ কাহিনীটো হৈছে এনেধৰণৰ যে এইটো হৈছে এটা ফ'ক হয় হাতী শিকোৱা নাম বুলি কয়
হয় তো মানে আমি আহোতে এইটো ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট ইটছ মাই ব্ৰাদাৰ্ছ মিগমদাৰ হয় চ' মানে জাষ্ট আমি আহিলো আহাতে মানে হাতীটো দেখিলো তাৰপিছত মোৰ লগলে মনত পৰিলে আৰে এইটোৰ ওপৰতে চোন তেখেতে গানটো হেৰি কৰিছিলে বনাইছে চ' কোৱাচোন মানে কেনেকুৱা টাইপ মানে টো এক্সেক্টলি হাতী কি শিকোৱা প্ৰথা এটা আমাৰ হা ভাৰতবৰ্ষত অসমত বহুত বছৰ আগৰ পৰাই বহুত হাজাৰ হাজাৰ বছৰ আগৰ পৰাই হা চলি আহিছে এটা প্ৰথা হা তো যিসকলে হাতী শিকায় সকলক তেওঁলোকক ফান্দি বুলি কয় ভান্দি অ তো সেই প্ৰথাটো সেই ট্ৰেডিশ্যনটো এতিয়াও আপাৰ আছামৰ অসমত সেইটো এতিয়াও প্ৰচলিত হা আৰু আমি যিখন গাঁৱত গৈছিলো হা এখন গাঁৱৰ পৰা এই বস্তুটো আমি তুলি লৈছো হুম সেই গাঁওখনৰ নাম হৈছে তৰাণী গাঁও তৰণি তিনিচুকীয়া এখন তৰাণী গাঁও হুম আছে তাত এজন পাণ্ডী এজন আছে তেখেতৰ নাম শৰৎ মৰাণ হুম চ' শৰৎ মৰাণ ডাঙৰীয়াৰ ওপৰত তেখেতৰ এই হাতী শিকোৱা এণ্টায়াৰ যিটো প্ৰচেছ তাৰ ওপৰত এখন তথ্যচিত্ৰ বনাইছিলে মোৰ হুম এজন খুবেই ভাল বন্ধু আৰু মোৰ হুম ভাইটি এজন হিমাংশু চুতীয়া শইকীয়া হুম বুলি হুম চ' সি মোৰ স্কুলৰ জুনিয়ৰ হয় তাৰ লগত মোৰ নিজৰ ভাইৰ নিচিনা আৰু হুম তেতিয়া তাৰ লগত কথা পাতোতে সি কৈছিলে যে মই এখন তথ্যচিত্ৰ এখন বনাই আছো হাতী শিকোৱা নামৰ ওপৰত সেই হাতী ট্ৰেইনিং প্ৰচেছটোৰ ওপৰত চ' তাত এটা বস্তু মই ডিছকভাৰ কৰিলো যিটো হাতী শিকোৱা নামটো হাতী শিকোৱা নামটো কি হয় যেতিয়া হাতীটোক ট্ৰেইন কৰি থাকে ছমাহৰ কাৰণে হাতীটো আনি ৰাখেহি সেই হুম গাঁওখনত হুম ছমাহৰ কাৰণে ৰাখি সেই হাতীটোক গোটেই ধুনীয়াকে ট্ৰেইন কৰে হুম ট্ৰেইন কৰাৰ পিছত ট্ৰেইন কৰি হৈ যোৱাৰ পিছত হাতীটোক আকৌ গতাই দিয়ে গতাই দিয়া যিজন হয় মালিক হুম তো সেই ট্ৰেইনিং কৰা প্ৰচেছটোত কি হয় হাতীটোক কণ্ট্ৰল ৰাখিবৰ কাৰণে শান্ত কৰি ৰাখিবৰ কাৰণে কাৰণ হুম ট্ৰেইনিং প্ৰচেছটো অলপমান ৰিগৰাছ বুলি নকওঁ কিছুমান নিয়ম অনুযায়ী তেওঁলোকে কৰে হুম আৰু সেই যিহেতু হাতীটো সেই নিয়মখিনিৰ লগত আহ, মানে গম নাপাবও পাৰে হুম কেনেকুৱা হুম নিয়ম হুম প্ৰচলিত হৈ হুম আছে সেইটো কাৰণে হাতীটোৰ কাৰণে সেইখিনি বস্তু নতুন কথা হ'ব পাৰে সেইকাৰণে কিছুমান ক্ষেত্ৰত হাতীটো ভয়ো খাব পাৰে হুম বা খং উঠিব হুম পাৰে হুম তো সেই হাতীটো খং নুঠিবৰ কাৰণে বা ভয় নাখাবৰ কাৰণে এই নিচুকনি গীত হিচাপে মানে শান্ত কৰিবৰ কাৰণে বেছিকেলি এইটো কৰিছে হয় সন্দিসকলে গায় হুম সন্দিসকলে গাই তেওঁলোকে সেই ট্ৰেইন কৰে হুম হুম তাৰে কিছুমান কমিউনিকেশ্যন কেইটামান শব্দ আছে হুম মানুহ আৰু হাতীৰ মাজত হুম এই কমিউনিকেশ্যন কৰা হয় So, যেনেকে কেইটামান শব্দ হাতীটোৱে বুজি পায় যেনেকে হুম আগেত হুম আগেত আগেত বুলি মানে আগুৱাই আহে হুম হুম তাৰপিছত তেনেকে কিছুমান শব্দ আছে তো সেই শব্দখিনিও থাকে সেই হাতী কোৱা নামটো হুম আৰু সেই হাতী শিকোৱা নামটোৰ কথা যেতিয়া মই গম পালো তেতিয়া সেই তথ্যচিত্ৰখন মোক মোলৈ পঠালে হুম পঠোৱাৰ পিছত সেই গোটেই কথাখিনি সেই শিকোৱা প্ৰচেছটো আৰু সেই নামখিনি শুনি মোৰ ইমান বেছি ইণ্টাৰেষ্টিং লাগিলে হুম মই ভাবিলো যে এই বস্তুটোকে দেখোন ইয়াৰ ওপৰতে আমি ইয়াৰ ওপৰতে কৰিব গৱেষণা পাৰি কৰি হুম এটা হুম এক্সপেৰিমেণ্ট এটা কৰি হুম পিনে পঠাব পাৰোঁ মানে ভাল তেনেকে ৰিচাৰ্চ কৰিলে বস্তুটো বিকজ বহুত কোনো ধুনীয়া গম ৰিচাৰ্চ নাপায় এটা এইটো বস্তু কৰিছিলে মানে একচুৱেলি গম পায় কিন্তু বহুত কম সংখ্যক মানুহে গম পায় এইটো এটা মৰাণ জনগোষ্ঠীৰ এটা কথা হয় আৰু আচলতে আহ, সেই আহ, সেই মৰাণসকলৰ পৰা যিখিনি আমি ললো সেই বস্তুটো লৈ তাৰ ওপৰত এক্সপেৰিমেণ্ট কৰি তেনেকে সেই গানটো উপস্থাপন কৰিছিলো উপস্থাপন কৰি পঠাল তাৰপিছত কোক ষ্টুডিঅ'য়ে খুব ভাল পালে তেওঁলোকে তাৰপিছত তেওঁলোকে ক'লে আমি তিনিটা পঠাইছো তাৰ এইটোৱে তেওঁলোকে চিলেক্ট কৰিলে খুব ভাল পালে তাৰপিছত ক'লে যে সেইটোৰ ওপৰতে আমি কামটো কৰিম গোটেই দায়িত্বখিনি মোক দিলে গানটো কম্প'জ কৰা আৰু ৰেকৰ্ডিং কৰা গোটেই দায়িত্বখিনি দিলে তাৰপিছত লগালগ বম্বেলৈ গ'লো বম্বেত 3-4 মাহ মানৰ কাৰণে গৈ তাতে গানটো তাতে ৰেকৰ্ড কৰি গম পাইছো টাটা ৰেচত তোমাৰ তাতে ৰেকৰ্ড কৰি তাৰপিছত প্ৰথমতে গোটেই গানটো অসমীয়াতে কৰিছিলো তাৰপিছত তেওঁলোকে ক'লে যে যিহেতু কোক ষ্টুডিঅ'ৰ যিটো দৰ্শক তেওঁলোক গোটেই ইণ্টাৰনেশ্যনেল এটা দৰ্শক হয় আৰু গানটো তেওঁলোকে পেন ইণ্ডিয়া লেভেলত তেওঁলোকে লৈ যাব বিচাৰিছে গতিকে তেওঁলোকে ক'লে যে অকণমান হিন্দীও আমাক লাগিব হিন্দী আছে হিন্দীও অলপ আছে বঢ়িয়া বঢ়িয়া আৰু সেই হিন্দী পাৰ্টখিনিৰ কাৰণে তেওঁলোকে এজন ফিমেল ভোকেলিষ্ট লৈছে অ'কে এগৰাকী খুব টেলেণ্টেড এগৰাকী আৰ্টিষ্ট এগৰাকী আছে শালমালী খুলবালী বলিউডৰ চ' তেখেতে ফিমেল পাৰ্টখিনি তেওঁলোকে তেওঁ গাইছে আৰু তেওঁ অসমীয়াও গোৱাই দিছো তেওঁক মানে চ' বেচিকেলি মই এটা বস্তু গম পালো মানে তোমালোকে গোটেই অসমীয়া কালচাৰটো মানে এটা পেন ইণ্ডিয়া লেভেল আৰু বেছিকে মানে আহি যাব আৰু বেচিকেলি মানে আৰু বেছিকে প্ৰচাৰো হ'ব বস্তুটো হয় এটা গ্ল'বেল ষ্টেজত ডেফিনেটলি কালচাৰটো আমাৰ বিহু নৃত্য তেওঁ ৰাইজে দেখিবলৈ পাব সমগ্ৰ বিশ্ব দৰবাৰ গানে দিটো তুমি ট্ৰেণ্ডিং হোৱাই দিয়াচোন ৰিচেণ্টলি তোমাৰ হ'ল কেইমাহমান হ'ল চাগে 6 মাহমান হ'ল নেকি এডিআইত তোমাৰ এটা ইনভলভমেণ্ট আছিলে সেইটো ওপৰত কি ক'বা অলকানন্দা কুৱেশ্যন পেপাৰটো তুমি ছেট কৰিছিলা নেকি সঁচা কথা কৈ দিয়া আজি ভিউৱাৰ্ছক কৈ দিয়া কুৱেশ্যন পেপাৰ মই ছেট কৰা মোৰ আৰু 5টামান গান মই লগাই তাত তোমাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিল মানে চোৱা মই অনেষ্টলি কওঁ মই মিম পেজবিলাকত দেখিছোঁ চ' হঠাৎ আহিছে যে অলকানন্দ মই নিজে চক চ' মানে হাউ ৱাজ ইউৰ ৰিয়েকশ্যন মানে তুমি সপোনতো ভাবিছিলা নে যে এডিআৰিত এডিআৰ নিচিনা এক্সাম মানে গভৰ্ণমেণ্ট এক্সাম এটাত অনেষ্টলি কৈছো ইটছ এ বিগ থিং
বাট এট দ্য চেম টাইম মই মানে বহুত ডাঙৰ কথা। এক্সেক্টলি মানে সেইদিনাখন দুপৰীয়া কেইটামান বাজিছে অ পৰীক্ষা চৰীক্ষা যেতিয়া দি আহিছে আৰু দি আহিছে তাৰপিছত মোৰ ফোনটো দুপৰীয়া শুই আছো কিবা এটা কৰি আছো ফোনটো ইমানেই বাজিছে নটিফিকেশ্যন টুং টাং ফেচবুক নটিফিকেশ্যন কিবা ইনষ্টাগ্ৰামৰ নটিফিকেশ্যন হোৱাটছএপৰ সেইবোৰ মেছেজ কি হৈছে ফোনটো মানে মোৰ এনেকে কেতিয়াও নাবাজে ফোন চোন হেং হৈ গৈছে মানে তাৰপিছত এটা ফোন কৰিছে ঐ তোৰ বোলে প্ৰশ্ন এডিআৰ এক্সামৰ হেৰি তোৰ গানটোৰ ওপৰত বোলে প্ৰশ্ন আহিছে বোলে কোনটো গান অৱকানন্দ কি প্ৰশ্ন আহিছে এইটো কোনে লিখিছিলে বোলে হেৰি বোলে আহিছিলে কোনে লিখিছে তাৰপৰা মোৰ লগৰটো সিও দি আহিছিলে বোলে শুদ্ধ উত্তৰটো কি তইতো লিখিছিল মই নাই মই লিখিছো বল কিন্তু নাই এটলিষ্ট তেতিয়া চাগে তোৰ মা দেউতা ভাবিছে চাগে মোৰ ল'ৰা মাহঁতে গম নাপায় তেতিয়ালৈ না আফটাৰ ৰিয়েকশ্যন কি আছিল পেৰেণ্টছৰ তোমাৰ মাহঁতে ভালেই পাইছে পৰীক্ষাটো আহি গৈছে মানে কিবা এটাতো কৰিছে মোৰ ল'ৰাই পৰীক্ষা আহি যাইছে তাৰপিছৰ পৰা যিমানে গান মানে ৰিলিজ কৰো চবে ইউটিউবত এটা কমেন্ট কমন থাকে আৰু যে নামটো ভালকে চাই লোৱা যাওক একদম নেক্সট কুৱেশ্যনত আহি যাব এটা কথা ভাল লাগিছে এটলিষ্ট এতিয়া মানে গান বিলাকৰ আগতে কি হয় গান যোনে গায় সেই ছিংগাৰজনক বা সেই গায়কজনক সেই প্ৰধান তেওঁ গুৰুত্বটো দিয়া হয় বাকী কোনে লিখিছে কোনে নাচায় সেইটো একজেক্টলি নাচায় এইটো এতিয়া বেছিকে চোৱা হ'ব ডেফিনেটলি মানে এটা মই কথা কওঁ অলকানন্দৰ গানটোত মানে এভৰি পাৰ্চন এজ এ ডিফাৰেণ্ট ইমোশ্যন মানে যে গাড়ী চলাই গৈ থাকে বা বাইক ৰাইডতে গৈ আছে মানে চবৰে বেলেগ বেলেগ এটা ইমোশ্যন আছে মানে সেই গানটোৱে মানে বহুতৰ মানে বেলেগ এটা ইমোশ্যন দিছে কাৰণ থ্ৰু মিউজিকটো আমি অলৰেডি আমি জানো যে আমাক বিভিন্ন ধৰণৰ ইমোশ্যনছখিনি আমাৰ কেটাৰ কৰে চ' সেইটোৰ ওপৰত কি ক'বা লাইক মানে এভৰি পাৰ্চন কিন্তু দেই কিছুমানে ব্ৰেকআপ হ'লে এইটো গান শুনে কিছুমানৰ লাভ হ'লে এইটো গান মই কথাটো কৈছোঁ এতিয়া অলকানন্দ মানে ফিলটো লৈ পেলাই গানটো শুনে কলেজত কিবা গাড়ী এখন চলাই মানে কলেজলৈ গৈ আছে সেইটো গান শুনিব কিবা এটা ফিল ল'ব মানে ক'ব গ'লে এভৰি চঙে তোমাৰ কৰে বাট অলকানন্দতে তোমাৰ ষ্টাৰ্টটো কৰিছোঁ সঁচাকে বেলেগ এটা ইমোশ্যন ইভেন ডিজেটো বাজে পাৰ্টি কোৱাত হ'লে ডিজে অলকানন্দ গানটো বজাবই এতিয়া টেগ কৰিছে সি এফ্ৰ মিক্স ৰিমিক্স এটা বনাইছে এতিয়াও মানুহ এতিয়াও ৰাইজে শুনি আছে গানটো আজিলৈকে ডেফিনেটলি প্ৰায় 5 বছৰ মানে সপোন নিচিনা লাগে মানে কাৰণ সেইটো সময় আছিলে লকডাউনৰ সময় যেতিয়া গানটো আমি কম্প'জ কৰিছিলো লিখি আছিলো তেতিয়া পুৰা লকডাউন বম্বে মই এতিয়া বম্বে তাৰপিছত সেই বস্তুটো লকডাউনৰ সময়ত এনেকুৱা এটা মেণ্টেল এটা ষ্ট্ৰেছ লেভেলত আমি সেই কামটো কৰিছো কাৰণ মই মেণ্টেলি ইমান বেছি ডাউন হৈ গৈছিলো এটা জৰিয়া লাগিছিলে এটা জাগা এটা লাগিছিলে য'ত মই নিজৰ মনৰ সুখখন পাওঁ মিউজিকটো সংগীতটো যাতে মই চৰ্চাটো কৰি থাকিব পাৰোঁ যিয়ে হওক লাগিলে তো সেইকাৰণে তেনেকে ভাবিয়ে কলাবৰেশ্যনটো হ'ল তেনেকে ভাবিলো আমি কোনো ধৰণৰ আশা কৰা নাছিলো গানটো আমি এনেই কৰিছিলো গান এনেই সৃষ্টি কৰিছিলো যে কিবা এটা কৰো আৰু সময়খিনি পাছ কৰো সময়টো যাবৰ কাৰণে তাৰপিছত গ'ল কথা গ'ল গানটো ৰিলিজ হ'ল ৰিলিজ হোৱাৰ পিছত অক্টোবৰত ৰিলিজ হৈছে 5 অক্টোবৰত তাৰপিছত এমাহমানলৈকে ইমান গানটো ইমান বেছি ৰিচ হোৱা নাই আৰু পিছত লকডাউনটো শেষ হৈছিলে প্ৰথম তাৰপিছত কি হৈছে লকডাউন শেষ হোৱা টাইমত মানে খুব বিয়া পতা আৰম্ভ কৰিছিলো অসমত সেই বিয়াবোৰত গানটো বজাৰ পিছত গানটো বেছি ভাইৰেল হৈ গ'ল মোৰ মানে মই একচুৱেলি অনেষ্টলি কওঁ হা মানে চবৰে এইটোৱে ক'লো বেলেগ বেলেগ এতিয়া যেনে তোমাৰ কাৰ আগমন ৰিচেণ্টলি মানে মই শুনিছো আৰু কাৰ আগমনটো মই তোমাৰ হ'ল 4-5 মাহ হ'ল মই সেইটো কাৰণে এটা বেলেগ এটা ইমোশ্যন দিয়ে মানে তোমাৰ পৰা শুনিব বিচাৰিম তুমি যদি এতিয়া মানে পাৰা বজাবলৈ আমাৰ কাৰণে ফৰ ভিউৱাৰ্ছ নষ্টালজিয়া হয় আৰু এই সৃষ্টিৰ আঁৰত আচলতে মই নিজকে বহুত ধন্য বুলি ভাবো কাৰণ মই গানটো অকল তাত কণ্ঠদানহে কৰিছো গানটো সৃষ্টিৰ আঁৰত মই কম্প'জ কৰা নাই কম্প'জ কৰিছে ৰিণ্টু শইকীয়া বুলি দাদা এজনে যোৰহাটৰ খুব টেলেণ্টেড এজন কম্প'জাৰ লিখিছে পংকজ শইকীয়া তো সেই গানটো এটা কাৰণ এতিয়া মই বিভিন্ন চামৰ লগত মই সংগীত চৰ্চা কৰিবলৈ সুবিধা পাইছো এতিয়া য়াং জেনেৰেশ্যনৰ লগতো মই কাম কৰিছো কেইবছৰমানৰ আগৰ জেনেৰেশ্যনৰ লগতো কাম কৰিছো তো এতিয়া কি হয় সেই তেওঁলোকৰ চিন্তাধাৰাটো অলপ বেলেগ হয় বহুত নষ্টালজিক হয় সেই 1980 চনৰ 90 চনৰ যিটো ফিল যিটো প্ৰেম যিটো ভাল পোৱা সেই তেনেকুৱা তাত ফিলটো পায় ডেফিনেটলি অফ কোৰ্স নিঃশব্দ গোপন সপোনত উকি মাৰি
তুমি কোন তুমি কোন কাৰ আগমন নিশব্দ গোপন সপোনত ভুমুকি মাৰি সোধে মোক তুমি কোন তুমি কোন ভাষাৰে গা গাবাৰা জানি ধাপা পাছাৰে গাৰে গাবাৰা জানি ধাপা গাৰে সাধা সা গাৰে গা তুমি আশাক নিৰগত বেকাষ দিবানে হৃদয় খুলি জানো শুন টোপে সৰিছে মুকুতাৰে বৰষুণ শুনিছাৰে সুৰ তুমি যোন কাৰ আগমন নিশব্দ গোপন সপোনত ভুমুকি মাৰি তুমি কোন এইটো মানে কাৰ কাৰণে মানে গানটো হেৰি কৰিছিলা এইটো যোনে লিখিছে তেখেতক সুধিব লাগিব হা? নাই। বাট এইটো ডেফিনেটলি এটা ভাল পোৱাৰ গীত হয় আৰু অকল ৰোমেণ্টিকেলি চালেই নহ'ব যে More than, কাৰ more than. আগমন হৈছে মোৰ জীৱনত এতিয়া কাৰ প্ৰৱেশ হৈছে উম, এতিয়া ধৰি লোৱা এই ফাগুনৰ সময়ত উম। ফাগুনৰ এইটো ছিজনত প্ৰকৃতি ফুল ফুলি উঠিছে প্ৰকৃতিৰ এটা ধুনীয়া আগমন হৈছে হম। So প্ৰকৃতিকো সেই প্ৰশ্ন কৰিব পাৰো যে হম। মোৰ এই জীৱনত ইমান সুন্দৰকৈ প্ৰকৃতিয়ে এটা ৰূপ এটা লৈছে হম। চ' এই প্ৰকৃতিটো হয় কোন তুমি উম, চ' তেনেকুৱা কিছুমান আমি এইটো ইটছ লাইক ইট হেজ এ ভেৰি ইউনিভাৰ্চেল appeal মানে ইটছ নট অনলি লাইক ইট ডাজন্ট হেভ টু বি ৰোমেণ্টিক এণ্ড কাৰণ হয় যে উম। অকল প্ৰেয়সীৰ ওপৰত ভিত্তি আছে হয়। এইটো যিকোনো প্ৰেম হ'ব পাৰে উম, গানত যিকোনো প্ৰেম, যিকোনো প্ৰেম হ'ব পাৰে মানুহে definitely. কেনেকে লয় নিজৰ হয় মানে তোমাক যদি মই সুধো প্ৰেমৰ ডেফিনেশ্যনটো তুমি বহুত আগতে কৈছা বহুত মানে আই থিংক বহুত ইণ্টাৰভিউত তুমি কৈছা বহুত মই এটা কথা সুধিব বিচাৰিছো যে প্ৰেমৰ লৈ পেলাই আজিকালি আমাৰ যোনটো জেনেৰেশ্যনটো জেনজি বুলি কওঁ বিভিন্ন ধৰণৰ এক্সপেক্টেশ্যনছ আহে মানে ডিফাৰেণ্ট ইম'শ্যনছ আছে ফৰ যোন যে এতিয়া ফৰ এক্সাম্পল কলেজত এটা ল'ৰা এটা আছে এজন ছোৱালীক ভাল পায়হে খালি ক্ৰাছ হয় মানে সিবিলাকে এপ্ৰ'চ কৰিব পৰা নাই চ' মানে বিভিন্ন ধৰণৰ সেইটোৰ ওপৰত কি ক'ব বিচাৰিব লাইক সেই গানটো এইটোৰ লগত ৰিলেটেড আছে অলপ মানে আই ফিল বহুত বিকজ সেই জীৱনত সেই মানুহজন আহি যায় ক্ৰাছে হৈ আছিল কথা পতা নাই বাট দেন সি কনফিডেঞ্চও পোৱা নাই এনেকুৱা বহুতৰ মানে জেনজি আজিকালি হৈ থাকে চ' এইটোৰ ওপৰত কি ক'বা আচলতে সেই আৰু মানে সেই কনফিডেঞ্চটো মানে মেইনলি ভাল পোৱা এইটো নহয় যে হা আমি চবে ভাবো যে কাৰোবাক প্ৰাপ্তিয়ে যে ভাল পোৱা হয় হা সেইটো হা নহয় হা আচলতে কাৰোবাক আমি জীৱনত আমি কাৰোবাক ভাল পালো কাৰণে যে সেই মানুহজন আমাৰ জীৱনত থাকিবই লাগিব বুলি কোনো কথা নাই আৰু আচল ভাল পোৱাটো সেইটোৱে হয় যাৰ পৰা কোনো ধৰণৰ তুমি এক্সপেক্টেশ্যনছ নাৰাখা যাক তুমি কোনো ধৰণৰ কণ্ডিশ্যন নৰখাকে আনকণ্ডিশ্যনেলি যদি তুমি কাৰোবাক ভাল পাব পাৰা সেইটোৱে আচল ভাল পোৱা আচলতে কিন্তু ভাবানে আজিৰ যোনটো জেনেৰেশ্যন আছে কিছু পৰিমাণে কণ্ডিশ্যনছ অলপমান আহা আমি দেখো মানে ডিভ'ৰ্চ কেছেছ বহুত ৰাইজ হৈছে ক'ব গ'লে বা বিভিন্ন ধৰণৰ লাভৰ বহুত ইছ্যু হৈ থাকে আজিকালি মানে আজি জেনেৰেশ্যনৰ কথা কৈছোঁ যোনটো জেনজি বুলি আমি কওঁ চ' সেইটোৰ ওপৰত কি ক'ব বিকজ কণ্ডিশ্যনছটো অলপ হ'লেও থাকে মিছা নকওঁ কাৰণ যোনটো হয় মানে আনকণ্ডিশ্যনেল আমিও বিচাৰোঁ আমি নিজেও বিচাৰোঁ চবেই বিচাৰোঁ বাট চামটাইমছ চামথিংছ আৰ এটেচ টু ইট আই ফিল সেইটো স্বাভাৱিক হয় কাৰণ এজ এ হিউমেন মানুহ হয় মানুহ হিচাপে কাৰোবাক যদি ভাল পোৱা যায় তে সেই মানুহজনৰ প্ৰতি এটাচমেণ্ট থাকিবই মানুহজনৰ প্ৰতি এটা এক্সপেক্টেশ্যনছ থাকিবই কিন্তু কথাটো হ'ল যে তাতকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তুমি যাক ভাল পাইছা তাতকে বেছি গুৰুত্বপূৰ্ণ হ'ল তুমি নিজক কিমান ভাল পাব পাৰিছা চেল্ফ লাভ কয় আৰু চেল্ফ লাভ মানে এইটো নহয় যে ময়ে হয় মানে নাৰ্চিছিষ্টিক উইথ নহয় আৰু মানে যে তুমি নিজকে কিমান তোমাৰ নিজৰ যিবিলাক ইমপাৰফেকশ্যনছ তোমাৰ যিবিলাক ভুল ত্ৰুটি আমাৰ চবৰে এটা ডাৰ্ক চাইড এটা থাকে ডাৰ্ক চাইড থাকে সেইটো কিমান ভালকে আমি একচেপ্ট কৰিব পাৰিছো নিজকে কিমান আমি একচেপ্ট কৰিব পাৰিছো আমি যদি নিজকে ভাল পাওঁ তেতিয়াহে আমি বেলেগক ভাল পাব পাৰিম নহ'লে কাৰণ এটাচমেণ্টছৰ বহুত ক্ষেত্ৰত ইনচিকিউৰিটিজ থাকে The opposite of love is not hatred, it's actually fear. আৰু যদি
বোলে এনেকুৱা যদি মই কাৰোবাৰ লগত যদি মই ৰিলেশ্যনশ্বিপত আছো আৰু সেই মানুহগৰাকীৰ প্ৰতি বা সেই মানুহজনৰ প্ৰতি যদি মোৰ এটাচমেণ্ট আহে, এটাচমেণ্টটো যদি আহিছে মই এইটো চাব লাগিব যে এটাচমেণ্টটো বেচিছটো কি হয়, ৰুটটো কি হয়, সেইটো ভাল পোৱা হয় নে ভয় হয় আচলতে। মই তেওঁক হেৰুৱাব খোজা নাই কাৰণে মই তেওঁক ৰাখি থৈছো, নে সঁচাকে মই তেওঁক কেয়াৰ কৰো, মই ভাল পাওঁ কাৰণে। সেই বস্তুটো আমি সেইটো নিজৰ চেল্ফ এনালিচিছ এটা কৰিব লাগিব। মানে তেতিয়া কণ্ডিশ্যনছটো বহুতখিনি পৰিমাণে কমি যায়। আৰু সেইটো মই ভাবো এইটো অভিজ্ঞতা সেইটো শিকাই দিয়ে। কাৰণ ময়ো এটা সময়ত তেনেকুৱাই আছিলো, মই ভাল পাওঁ এটাচমেণ্ট আহি যায়, কিন্তু এতিয়া লাহে লাহে কথাবিলাক জীৱন ধৰিলো আৰু ভাল পোৱাটো আচলতে কাৰোবাক এজন মানুহৰ ভাল পোৱাতকে তাতকে বহুত বেছি ৱাইড, বহুত বহল, বহুত ডাঙৰ হয় চেপ্টাৰ। আৰু মই ভাবো এইখিনি কথা যদি আমি অলপমান যদি এনালিচিছ কৰো, আমি আমাৰ ৰিলেশ্যনশ্বিপবিলাক বহুত ভালকে গঢ়ি তুলিব পাৰিম আৰু ভালকে পাৰিম। এতিয়া মোৰ নিজৰ মাৰ কথা কওঁ, মাকবিলাকৰ এতিয়া মাৰ নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি যিটো ভাল পোৱাটো সেইটো কেতিয়াও কমি নাযায়। সেইটোতো ন' মেটাৰ এইটো কথা মানে বহুতে হাৰ্ট কৰে। এতিয়া ময়ো কিছুমান কথা এতিয়া মাক টানকে কৈ দিওঁ, মাৰ মনত দুখ পায়, কিন্তু সেই ভাল পোৱাটো কেতিয়াও কমি নাযায়। কাৰণ মাহঁতে আমাক আনকণ্ডিচনেলি ভাল পায়। মাহঁতে কোনো ধৰণৰ আমাক এক্সপেক্ট নকৰে যে তই ঠিক আছে, তই যা, তই বাহিৰত পঢ়িব বিচাৰিছ, তই যা বাহিৰত যা, তই বাহিৰত চাকৰি বিচাৰিছ যা। কোনো ধৰণৰ আমাক ধৰি বান্ধি কেতিয়াও নাৰাখে। কিন্তু গৈছো যেতিয়া আমি ডাঙৰ যেতিয়া বুজি পোৱা হ'ল আৰু বেছিকে। তথাপিও আৰু যদি দেখিছে যে ল'ৰাটোৱে মোৰ ঘাত প্ৰতিঘাত আহিছে জীৱনত, চ' মায়ে এইটো নকৰে যে তই সেইটো নকৰিবি, ঠিক আছে তই যা, তই ফেচ কৰ লাইফ। সেইটোৱে ভাল পাওঁ, মানে কোনো ধৰণৰ এক্সপেক্টেশ্যন সেই বস্তুটো যদি আমি বুজি পাওঁ, আমি যদি মাহঁতৰ পৰা সেই ভাল পোৱাটো যদি আমি বুজি পাওঁ, তেতিয়াহ'লে আমাৰ সম্পৰ্কবিলাক বহুত ধুনীয়া হৈ পৰিব বুলি মই ভাবোঁ। ডেফিনেটলি ইন্দ্ৰধনুটো হ'ব নেকি এতিয়া? হা পৰা মোৰ কথাটোত মানে পুৰা লাগি গ'ল তাত। তুমি এনে হিন্দী গান এনে মানে গাবলৈ বেছিকে মন আছে ফিউচাৰত নে কি? তুমি কি হিন্দী গান পাৰফৰ্ম কৰোঁ আমি ষ্টেজত যেতিয়াই হয়, আমি যদি দিল্লী বা বেংগলোৰ যদি আমি পাৰফৰ্ম কৰোঁ, কাৰণ তেতিয়া অডিয়েন্সটো অকল অসমীয়া নাথাকে, বাহিৰৰ অনা অসমীয়া অডিয়েন্সো থাকে, তেতিয়া তেওঁলোকৰ কাৰণে আমি হিন্দী গান গাওঁ। গাওঁ যদি মোৰ নিজৰ ওচৰত তেনেকে এতিয়ালৈকে ৰিলিজ গান নহয়, মই এতিয়াও প্লেন কৰি আছো কেইটামান হিন্দী গান লৈ, এতিয়া বম্বে গৈ সেইখিনি কথা আছে। এনে কিবা হিন্দী গান মনত আছে তোমাৰ একদম ফেভৰেট কোনটো হিন্দী গান মানে যোন মানে তুমি একদম ফিল কৰা আৰু ফৰ দ্য অডিয়েন্স? कभी कभी मेरे दिल में ख्याल आता है, कभी कभी मेरे दिल में ख्याल आता है कि जैसे तुझको बनाया गया है मेरे लिए, कि जैसे तुझको बनाया गया है मेरे लिए। तुझे ज़मीं पे बुलाया गया है मेरे लिए। तू अब से पहले सितारों में बस रही थी कहीं, तू अब से पहले सितारों में बस रही थी कहीं, तुझे ज़मीं पे बुलाया गया है मेरे लिए। तुझे ज़मीं पे बुलाया गया है मेरे लिए। कभी कभी मेरे दिल में ख्याल आता है। এইটো কাৰণে ঘপকৈ আহিলে আৰু মনলৈ নেগাই এই তোমাক এটা কথা সুধো হা, যিহেতু লাইক most of your songs I feel deeply touch কৰে মানুহক, ভাবিব লাগে তোমাৰ লিৰিক্সটো মানে অলপমান মানে আমি যেতিয়া ভালকে পঢ়ো তেতিয়াহে আমি মিনিংটো বেছি ভালকে গম পাওঁ। এনে গানৰ ফ্ল'টো আমি শুনি থাকো ধৰা মানে তোমাৰ এটা অভাৰঅল সুধো মানে পিছলে where do you see yourself in the next 10 years?
মানে তুমি নিজকে ক'ত তুমি দেখা মানে মানে পাৰ্চনেল লেভেল ইন দ্য হা, নেক্সট 10 years মোৰ এটা সপোন এটা আছে আহ, অসমৰ সংগীত অসমৰ যিটো ফ'ক হা, মিউজিকটো একেবাৰে গৈ হুম, বিশ্বৰ এটা ডাঙৰ প্লেটফৰ্ম এটাত পাৰফৰ্ম কৰা হা, বিশ্বৰ ডাঙৰ প্লেটফৰ্ম খুব ডাঙৰ এটা সপোন এটা আছে অ'কে বিকজ আমাৰ অসমৰ সংগীত অসমৰ হুম, সংস্কৃতি ইমানেই বেছি হুম, ৰিচ হয় হুম, আৰু মানে মই ডাঠি ক'ব পাৰোঁ যে বাহিৰৰ শ্ৰোতাসকলে বহুত হুম, ধুনীয়াকৈ আঁকোৱালি ল'ব পাৰিব অসমৰ মিউজিকটো অসমৰ আমাৰ চিনাকিটো হুম, যে বিশ্বৰ মানুহে চিনি পায় যে হুম, অসমীয়া বুলি এটা হুম, কমিউনিটি এটা আছে হুম, পপুলেশ্যন হুম, বহুত কম হ'ব হুম। পাৰে কিন্তু তেওঁলোকে বহুত এটা ৰিচ কালচাৰেলি এটা বহুত ৰিচ এটা কমিউনিটি ভাল লাগিছে যে তেনেকুৱা এটা তুমি মানে অসমীয়া জাতিটোৰ কাৰণে মানে কিবা এটা কৰিব বিচাৰিছা মানে বিচাৰিছে খুব কম দেখো আমি আজিকালি মানে দেখো এনেকুৱা নহয় যে নেদেখো বাট দেন কাৰণ এটা নিজৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে হয়, এইটো মই বিচাৰো মানে এইটো কাৰণ আৰু এতিয়াও চলি থকাটো কাৰণ এতিয়া নিজৰ সপোনবিলাক লৈনো এতিয়া কি True. এতিয়া তেনেকে ইমান দেখিবলৈ হ'লেও এতিয়া 10 বছৰৰ ভিতৰত কি হ'ব মই নাজানো এতিয়ালৈ। হুম, হুম, কিন্তু এটা কথাটো চিয়ৰ হয় যে নিজৰ মানুহখিনিৰ কাৰণে হুম, যিখিনি কাম কৰিম হুম। সেইখিনি কামটো মই এতিয়াৰ পৰাই কৰি আছো নিশ্চয় চিৰজীৱন এতিয়াৰ যাতে পৰাই মানে কৰি থাকো থাকিব পাৰিম সেই বস্তু সেই কামটো কেতিয়াও ৰৈ নাযায় মানে True. যিয়ে হওক হুম, নিজৰ জীৱনত যি হৈ থাকক নাথাকক হুম। Definitely, এটা definitely. কথাটো মই চিয়ৰ হয় যে দেট ইজ নট নেভাৰ গোইং টু হুম, হুম। ষ্টপ চ' সেইটো কাৰণে তেনেকেই এতিয়া চিন্তা কৰি আছো বস্তুবিলাক আপোনাৰ এনে লাইক মই সেইদিনা গাইড কথা পাতি আছো ফিলচফিৰ বিষয়ে এতিয়া ক্ৰিকেট মেটচ খেলি আহি পেলাই নে আপোনাৰ ফেভৰেট ফিলচফাৰ কোন হয় বৰ্তমান ফেভৰেট ফিলচফাৰ বুলি চোৱা মই এতিয়া কিতাপ পত্ৰ পঢ়িছো যে হুম, ইমানো মই এনেকুৱা মানে ভৰাইছিয়াছ হুম, কিছুমান ফিলচফাৰ মোৰ ভাল লাগে হুম, তেওঁলোকৰ কিছুমান কথা ভাল লাগে হুম। যেনেকে দস্তয়েভস্কি কিছুমান পঢ়িছিলো আমি কলেজত থাকোঁতে কিছুমান পঢ়িছিলো আচ্ছা দস্তয়েভস্কি জন হুম, এজন ৱেজ অফ চিইং বুলি এটা ডকুমেণ্টাৰী চিৰিজ এটা হুম, আছে তেওঁৰ নামটো জন বাৰ্জাৰ আছিল হুম, মই পাহৰিছো তাৰপিছত কি কয় নিচা অলপ অলপ চলপ ফ্ৰেডেন পঢ়িছো নিচা কিছুমান কিতাপ কিতাপ হুম, পঢ়িছো চ' তেওঁলোকৰ ফেভৰিট বুলি তেনেকে নাই হুম, বাট এই ফিলচফি বিলাক নিজে পঢ়ি অকমান এনেই চিন্তা কৰি ভাল পাওঁ আৰু হুম। কিছুমান কথা মানে সেইবোৰ আৰু তোমাৰ সেইটো কোনো পৰিমাণে মানে এইটো মানে ইমান ডিপলি কাকো মই পঢ়া নাই হা হা মানে কোনো তেনেকে পৰিমাণে ধৰা এইটো চাৰ্ফেচ কিবা লেভেলত হেৰি আছিল নেকি মানে তুমি যিহেতু ইঞ্জিনিয়াৰ আছিলে আগতে চ' ইঞ্জিনিয়াৰৰ পৰা ডাইৰেক্টলি ইউ হেভ কণ্ট্ৰিবিউটেড ইউৰছেল্ফ পুৰা মিউজিকল এতিয়া আহি গ'লে চ' সেই ফিলচফি বুকছবিলাক বা সেই ফিলচফি যোনবিলাক টিচিংছবিলাক আছিলে সেইটো কিছু পৰিমাণে মানে অংশগ্ৰহণ তাতে কৰিছিল নেকি কৰিছিলে অংশগ্ৰহণ মানে কাৰণ ফিলচফিটো কণ্ট্ৰিবিউট ইঞ্জিনিয়াৰিঙৰ টাইমত একো তেনেকে মই পঢ়া নাছিলো কাৰণ সেইটো টাইমত টটেলি বেলেগ এটা আছিলে কিন্তু তেতিয়া কিছুমান এটা এক্সিষ্টেঞ্চিয়েল এটা ক্ৰাইচিছ এক্সিষ্টেঞ্চিয়েলিজম এটা মড এটাত গুচি গৈছিলো আৰু হা যে কিয় জীয়াই আছো বা এক্সিষ্টেঞ্চিয়েলিষ্ট কোনজন আছিলে ফিলচফি মই একদম এক্সিষ্টেঞ্চিয়েলিজমটো হেৰি ইউকেৰ কোনোবা আছিলে পাহৰিছো ইংলেণ্ডৰ আছিল নেকি নামটো এইটো আপোনাৰ আমেৰিকান ৰেভলিউচন মে বি তাৰে আগত হৈছিলে মে বি মই নামটো একদম পাহৰি গৈছো চ' 18th তেওঁ চেঞ্চুৰী মান আছিলে ফিলচফাৰ সেই তেতিয়া ইমান ফিলচফি অ নাজানো অ আৰু অ কিন্তু এটা কথা মানে সেই তেতিয়া ফাইনেল ইয়াৰত অ কিছুমান বস্তু নিজে উপলব্ধি কৰিছিলো যে অ মই জীৱনত এইটোৱে অ বিচাৰিছো নেকি অ আৰু সেই প্ৰশ্নটো যেতিয়া নিজক সুধিব অ ধৰিলো তেতিয়া কিছুমান বস্তু নিজে ফিলচফি আচলতে পঢ়া নাছিলো বাট অ এনেই নিজৰ ওপৰতে প্ৰশ্ন কিছুমান কৰো মানে উম কি বিচাৰি আছো কেনেকুৱা ধৰণৰ কি কৰিব বিচাৰিছো উম চ' তেনেকে কৰি থাকোঁতে সেইটো ষ্টেজতে মই কি বিনোদে গানটো লিখিছো উম সেই গোটেই কথাখিনি তাৰ লিখাখিনি সেই তাৰ ওপৰতে আছিলে সেই উম যিটো ক্ৰাইচিছ বুলি নহয় যিটো মনত সেই চিন্তাবিলাক আহিছিলে উম তাৰপিছত ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত মই মাষ্টাৰ্ছ এম এ পঢ়িব গ'লো আচ্ছা এম এ ক'ত পঢ়িব গ'ল তুমি TISS মুম্বাইত পিছত গ'লা তাতে কিছুমান বস্তু সেই মোৰ চাবজেক্ট হৈছে মিডিয়া এণ্ড কালচাৰ ষ্টাডিজ তাতে বহুতখিনি এই ফিলচফিজ বিলাক অ সেইবিলাক তাতো বস্তু দৰকাৰ মই হয় এইবিলাক তাত এটা এক্সপ'জাৰ এটা উম হ'ল উম 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 তাৰপৰা তেনেকেই বিভিন্ন ধৰণৰ বিভিন্ন উম প্ৰান্তৰ ভাৰতৰ আৰু বিশ্বৰ বেলেগ বেলেগ দেশৰ উম পৰা আমাৰ কাৰণে চিয়াৰ কৰি ষ্টুডেণ্টছ আহিছিলে আমাৰ যে আহি পিনি ইণ্টাৰভিউটো হৈছে আমাৰ কাৰণে চিয়াৰ কৰি আছো কোৱা অ কোৱা বঢ়িয়া ইয়াতে অডিয়েঞ্চ পালা কৈ থাকা আহি পিনি তেনেকে তেওঁলোকৰ লগত যেতিয়া আমি অ কালচাৰেল এক্সচেঞ্জ এটা হ'ল উম তাত বহুতখিনি কথা শিকিলো বহুতখিনি কথা উম গম পালো আৰু তেনেকে বস্তুবিলাক আৰু সৃষ্টিবিলাক হ'বলৈ ধৰিলে উম তেনেকে গানবিলাক আৰু চিন্তাবিলাক তেনেকে গঢ় লৈ উঠিল উম ত' সেয়াই আৰু বৰ্তমান এতিয়া ফিলচফি বুলি ক'লে এতিয়া নিজেও
কিছুমান বস্তু চিন্তা কৰি থাকো যদি মই ইমান বেছি ডিপ যাবলৈ মোৰ এতিয়া মন নাই মানে হা। কাৰণ মোৰ মানে বেছি এইটো একচুৱেলি কি হয় জানানে, বহুতে কয় মানে বেছি ফিলচফিকেল হ'লেও মানে কি হয়, when we start being in our own mind ন, সেইটো কেতিয়াবা আমাক হাৰ্মো কৰে, বহুত harmful। মানে বহুতখিনি পৰিমাণে আমাক হাৰ্ম কৰে। কিয় কৈছো মানে we start to question everything but we are just মানে we have to live, আমি থাকিব লাগে খালি এইটো এই মোমেন্টত থাকিব লাগে, প্ৰেজেন্ট মোমেন্টত। ফৰ মি সেইটো হয় আৰু ফিলচফি যে লিভ ইন দ্য মোমেন্ট। এটা সময়ত পঢ়িছিলো হা তাৰপিছত ভাবিলো যে নাই এইখিনি কৰিলে কি হ'ব হা নিজৰ মানে চব বস্তুৰে জাজমেণ্ট আহি যায় ট্ৰু, চবতে ইউ কুৱেশ্যন এভৰিথিং আৰু মানে started questioning everything আৰু উম, মোৰ চিনিক হ'ব মন নাই জীৱনত সেইটোতো হ'লে I'm not a cynic হা because I'm a very positive person ডেফিনেটলি। মই পজিটিভলি কথাবিলাক very ভাল পাওঁ আৰু কাৰণ এতিয়া জীৱনটো এতিয়া ধৰি লোৱা আৰম্ভ হৈছেহে এতিয়া ইমান কিন্তু আপুনি শুনকচোন এটা কথা, আপুনি মানুহ কেনেকে চিনে? মানুহ এতিয়া চিনি পাবনো কিয় হ'ব প্ৰথম কথা মানুহজন আমি লগ পালো তেওঁলোকক এতিয়া আজি এতিয়া তোমাৰ লগত আমি বহি ধুনীয়া কথা ধুনীয়া এটা কনভাৰচেশ্যন হ'ল চ' সেই কনভাৰচেশ্যনটোৱে বহুত ন তাৰ পৰা আমি কি ললো মানুহজনৰ পৰা আমি সেই কনভাৰচেশ্যনৰ পৰা আমি কি পালো তেনেকে আমি বেয়া পোৱা মানুহজনৰ পৰাও আমি শিকিব পাৰো বহুত কথা তেনেকুৱা নহয় যে আমি এজনক গলো লগ পালো মানুহজনক কেনেকুৱানো চিনি চাওঁচোন নট নেচেচাৰী মানে দৰকাৰ নাই এইটো ভাল মানে কিয়নো জাজ কৰিব লাগে why do we need to judge others because সেইটোৱে আকৌ যিটো ক'লো people judge come কৰা from different circumstances সেইটোৱে কাৰ জীৱনত কি ঘটনা হৈ আছে কোনে কি চাফাৰ কৰি আছে তুমি নাজানা তো সেই এম্পেথিটো লাগে মোৰ ভাবো আৰু নালাগে চিনি পাব নালাগে একো চিনি পাব নালাগে আৰু কাৰণ আমি নিজে নিজক ভালকে চিনি নাপাওঁ আমি বেলেগক কেনেকে চিনি পাম সেইটোতো ভাল এটা আমি গোটেই জীৱনটোৱে আমাৰ গুচি যায় নিজকে বিচাৰি থাকোতে গতিকে নিজকে প্ৰথমতে চিনি পাবলৈ চেষ্টা কৰিম এটা বেকগ্ৰাউণ্ড মিউজিক এটা বাজিব এইটো ভাল দিছে ঠিক আছে এতিয়া আমি ৰেপিড ফায়াৰ ৰাউণ্ডলৈ আহিছো ঠিক আছে চ' জুবিন দাৰ পাপন দা বাপৰে বাপ মই দুজনকে সমানেই ভাল পাওঁ চাওঁ নেভাৰ ট্ৰাই টু এইটো নে সেইটো মই কেতিয়াও নকৰোঁ বহুতে মানে আমাৰ মানে কথাটো কৈছো আৰু মই ডাইৰেক্ট মোক কুৱেশ্যনটো সোধাৰ মোৰ এটা কাৰণ আছিলে আই ৱান্টেড টু মানে ন' ফ্ৰম ইউ ইউ ন' ৱাই বিকজ তুমি সেইটো ফিল অলৰেডি আছা তুমি দেখিছা ভিতৰৰ পৰা বস্তুখিনি যে আৰ্টিষ্ট লাইনৰ কথাখিনি মই কাৰণ এজ আৰ্টিষ্ট মই পাপন দাক বেছি ক্ল'জলি পাইছো পাইছা মানে এজ এ হিউমেন বিং তেওঁৰ লগত বেছি টাইম স্পেণ্ড কৰিছো আৰু জুবিন দাতকে জুবিন দাক মই বেছি এবাৰ মানেহে লগ পাইছো হয় আৰু শিল্পী হিচাপে মই কেতিয়াও জাজ নকৰোঁ তেওঁক মই পাপনৰ লগত মোৰ বেছি এটা ভাল ধুনীয়া এটা ফ্ৰেণ্ডশ্বিপ এটা আছে পাৰ্চনেল লেভেল অ'কে হেৰি আমাৰ অসম মুখ্যমন্ত্ৰীৰ কথা কি ক'বা I think he's very intelligent বহুত বেছি ইণ্টেলিজেণ্ট হয় সেইটোৱে ক'ম আৰু very very intelligent ফেভৰেট এক্টৰ অফ আছাম ফেভৰেট এক্টৰ অফ আছাম মই এজন এক্টৰ বহুত ভাল পাওঁ আদিল হুছেইন ছাৰ তেখেতক ক'ব লাগিব এইটো এনেই কিবা ফানী ফেন ইনচিডেণ্ট হৈছে নেকি তোমাৰ কিবা ফানী ইনচিডেণ্ট বহুত হৈছে ফেন ইনচিডেণ্ট মানে ষ্টেজৰ কথা কৈছা মানে ষ্টেজৰ বাহিৰত ধৰ তোমালোক ফটো উঠিব আহিল বা এতিয়া কিবা জমনি এটা মোক কোৱাচোন ভাবে জমনি কথা কিবা ফেনে কিবা কৰিছে জমনি তেনেকুৱা বহুত আছে এতিয়া মনত পৰা নাই আচলতে গোটেই কথাবিলাক স্পেচিফিকেলি ভাবিব লাগিব এইটো কথা অলপমান ভাবিব লাগিব ৰেপিড ফায়াৰ হয় ভাই ঠিক আছে 5th নম্বৰটোত আহিছো এনেকুৱা এটা ভুল যোনো তুমি কৰিছা কিন্তু বেলেগক ক'ব দিব বিচৰা নাই বহুত ভুল কৰিছো জীৱনত জাষ্ট এটা ভুল কোৱা যোনো মানে বেলেগক তুমি কৰিব দিব বিচৰা নাই বা যোনখিনি ভিউৱাৰ্ছ আমাৰ চাই আছে সিহঁতক কৰিব দিব বিচৰা যদি এনেকুৱা লাগে যে লাইফত মানে চব কথাই যদি এনেকুৱা যদি ফিল হয় যে মই চবকে জাজ কৰি আছো আৰু চবেই যেন মোৰ এগেইনষ্টত কিবা মানে ষড়যন্ত্ৰ কৰি আছে নেগেটিভ থিংকিংটো এটা সময়ত মোৰ বহুত হৈছিলে অভাৰ থিংকিং মই এটা কথা কওঁ যে যিবিলাক আৰ্টিষ্ট আৰ্টিষ্ট বুলি নহয় যিসকল আছে ভাইটি ভণ্টি অভাৰ থিংকিং কেতিয়াও কৰিব হ'ব দিব নালাগে মনত আৰু কাৰণ সেই বস্তুটোৱে বহুত বেছি হেম্পাৰ কৰে মোক বহুত বেছি হেম্পাৰ কৰিছে মানে তোমাৰ নিজৰ মাইণ্ডৰ ভিতৰতে সোমাই থকা হয়তো সেইটো বস্তু মেণ্টেলি বহুত ইটছ ভেৰি টায়াৰিং তো কেতিয়াও হ'ব দিব নালাগে অ'কে ঠিক আছে আমাৰ লাষ্ট দুটা প্ৰশ্ন আছে তাৰপিছত আমি লাহেকৈ সামৰিম আৰু
এনে ধৰা তোমাৰ বৰ্তমান মানে বলিউডত গাবলৈ মন আছে নে মানে বলিউডৰ লাইনত তোমাৰ যাব মন আছে নে যদি সুধো বলিউডত এতিয়ালৈকে তেনেকে মোৰ বলিউড লৈ তেনেকুৱা কোনো সপোন নাই। হা কিন্তু এইটো মানে ডেফিনেটলি বেলেগ বেলেগ ভাষাত মোৰ গান গাবলৈ বহুত ইচ্ছা আছে। হুম এতিয়া মোৰ চাউথৰ কেৰেলাৰ কিছুমান বহুত ভাল বন্ধু দুজনমান আছে। তেওঁলোকে ৰিচেণ্টলি এটা গান কৰিছে হুম তেওঁলোকৰ চাউথ ইণ্ডিয়ান ভাষা। হুম চ' তেওঁলোকে এতিয়া কৈ আছে হুম কেৰেলা আমি একেলগে কাম কৰোঁ। তো তেনেকে বেলেগ বেলেগ ভাষাত হুম গান গাবলৈ বিৰাট ইচ্ছা আছে। এনেকুৱা নহয় যে বলিউডত গৈ পিনি কিবা এটা কৰিম, তেনেকুৱা সপোন মই তেনেকে পুহি ৰখা নাই। কিন্তু যে ভাল মিউজিক ডেফিনেটলি যেনেকুৱাই ভাষাত হওক মই কৰিম। তোমাৰ মানে খং উঠে নে কেতিয়াবা বহুত কিবা এটা ৰিজন কোৱা ফটকে যে মানে খং উঠি যায় কিয় মানে আৰু কথা যদি ৰেপিড ফায়াৰ কমাই ৰাখিব লাগে মানুহ মানে কিয় খপকে খংটো কিয় উঠে মানে খংটো এনেকে কোৱা যায় যে যাৰ খপকে খং উঠে সিহঁতৰ হাৰ্টটো বহুত চফ্ট থাকে নেকি? মানে বহুত মানে মৰমিয়াল থাকে ভিতৰৰ পৰা সেইটো কোৱাচোন খংটো আচলতে এইটো জেনেটিকেলি অহা বুলি কয় মোক সেইটো ইনফেক্ট মোৰ মাৰ চাইডৰ মানুহখিনি বহুত বেছি খং মানে খং ফটকে কি উঠে ৰিয়েক্টিভ তাৰপিছত এতিয়া যিমান পাৰো অলপ চৰিয়াব মন যায় নে থাপকে ৰখাই দিওঁ আৰু কিবা জুবিন দা পুৰা তেনেকুৱা নহয় জুবিন দা কোৱা নিচিনা মনতে কাৰোবাক খং উঠিলে মানে মনতে হেৰি কৰি দিওঁ মনত সেইটো আচলতে উঠে বহুত উঠে আৰু কেতিয়া উঠে মানে ধৰি লোৱা কেতিয়াবা যদি কিবা এটা কৰি থাকো যদি ডিষ্ট্ৰেক্ট বা হেৰি কৰে তেতিয়া খং উঠি যায় মানে ডিষ্ট্ৰেক্ট কৰিলে কিবা ডিষ্ট্ৰেকচন হলে মানে চিৰচিৰাহাত হৈ যায় আৰু ইৰিটেটিং still I'm trying to cope up মানে চংগুত এটা কথা কোৱাচোন মানে মানে মই বহুত দেখিছো এতিয়া ৰিচেণ্টলি মানে বহুতে মানে জুবিন দা বা পাপন দা বা কথাটো কৈছো হ'ব বিচাৰে বহুত মানে উঠি অহা নৱ প্ৰজন্ম ছিংগাৰৰ ভিতৰত মই কৈছো যে এনেকুৱা মই এদিন হ'ম বা এনেকুৱা এদিন মই ফেম ল'ম সেইটোৰ ওপৰত কি ক'বা মানে মানে কিছু পৰিমাণে নিজস্বটো হেৰাই পেলাই সেইটো ক্ষেত্ৰত মই ভাবো মানে মোৰ অপিনিয়ন দিছো এইটো কথা যদি জুবিন দা আৰু পাপন দাকো যদি সোধা তেতিয়া জুবিন দা আৰু পাপন দাও একেটা কথাই ক'ব যে জুবিন দা আৰু পাপন দা কেতিয়া হ'ব নালাগে এক্সেক্টলি মানে ৰিচেণ্টলি মানে সেইটো I have seen some things আৰু মানে নিজস্বটো হেৰাই পেলাই মানে অকল আৰ্টিষ্ট বুলিয়ে নহয় সকলোৰে এটা নিজৰ এটা আইডেন্টিটি এটা থাকে নিজৰ পাৰ্চনেলিটি এটা থাকে তো এতিয়া কি হয় বস্তুবিলাক আমি যিখিনি আমাৰ লাইফৰ প্ৰতি যিখিনি এক্সপেক্টেশনছ হয় বা যিখিনি আমাৰ ড্ৰিম আমাৰ যিখিনি সপোন হয় বা যিখিনি আমি জীৱনত আমি যিখিনি পাব বিচাৰিছো সেইখিনি যদি বাহিৰত যদি আমি কনচেন্ট্ৰেট কৰো আমাৰ জীৱনৰ বাহিৰৰ ফালে যদি হয় সেই এক্সপেক্টেশনছ বিলাক আউটৱাৰ্ড যদি হয় তেতিয়া মানে কি হয় ফ্ৰাষ্ট্ৰেশ্যন হোৱাৰ বহুত হেৰি থাকে তেতিয়া বোলে এনেকুৱা হয় যে এই আৰ্টিষ্টজনে বহুত ভাল কৰি আছে তেখেতৰ গানবিলাক বহুত হিট হৈ আছে তো মই তেনেকুৱা এটা তেওঁৰ নিচিনা গানেই বনাওঁ তেতিয়া ময়ো মানে ফেম পাই ৰিলৰ কনচেপ্টটো আহিছে যিটো বা ছচিয়েল মিডিয়াত যিটো হৈ আছে ভাইৰেল হ'ব লাগিব ভাইৰেল হলে মানে কি হ'ব মই ফেমাছ হৈ যাম আৰু মোৰ গান হিট হৈ যাব ক'ৰবাত আমি অথেন্টিচিটি হেৰাই পেলাইছো নেকি এইটো ক্ষেত্ৰত মানে আই ফিল হেৰাই পেলাইছো আমি সেইটো অথেন্টিচিটি নাইকিয়া এতিয়া ৰিল এটাত মানুহে এতিয়া 15 ছেকেণ্ডত ৰিল এটাত ফেমাছ হ'বৰ কাৰণে সেইটো চেষ্টা কৰে বহুতে সেইটো মানে কি হয় খন্তেকীয়া হয় বস্তু এক্সেক্টলি লং টাৰ্ম নহয় মানে তোৰ অডিয়েন্সটো মানে লং টাৰ্ম অডিয়েন্স নহয় শ্বৰ্ট টাৰ্ম অডিয়েন্স ক'ব গ'লে শ্বৰ্ট টাৰ্ম অডিয়েন্স চবৰে এটা বেছ অডিয়েন্স এটা থাকে তোমাৰ এতিয়া পডকাষ্টত তোমাৰ এটা নিজৰ এটা বেছ অডিয়েন্স এটা আছে ৰিটাৰ্নিং অডিয়েন্স এটা আছে ঠিক যেনেকে আমাৰ এতিয়া গান বিলাকত কাৰণে এটা বেছ অডিয়েন্স এটা আছে যিটো ষ্টেটিষ্টিক্সতো পাই যায় স্পটিফাইটো গম পাই যায় যে কিমান পাৰ্চেন্টেজ অডিয়েন্স ৰিটাৰ্নিং অডিয়েন্স যিখিনি ৰিটাৰ্নিং দেট ইজ ইয়ৰ ট্ৰু অডিয়েন্স তো এনেকে ভাবিব লাগে যদি কোনোবাই আৰ্টিষ্ট কৰি আছে তেওঁলোকে এনেকে ভাবিব লাগে যে মোক 1 মিলিয়ন ভিউজ নালাগে মোক লাগিলে 50,000 বা 10,000 ভিউ হওক বাট সেই 10,000 মানে যাতে সদায় মই যেতিয়াই গান এৰি থাকো বা কিবা এটা কন্টেন্ট নতুনকে বনাও বা নতুনকে যদি সৃষ্টি কৰো কন্টেন্ট এটা বা নতুনকৈ যদি কিবা এটা লিখো বা কিবা এটা পডকাষ্ট যদি মই এৰো ইউটিউবত সেই অডিয়েন্স খিনি সেই 10,000 অডিয়েন্স যাতে আহে ডেডিকেটেডলি আৰু সেইটো তেতিয়াই হ'ব যেতিয়া তোমাৰ সৃষ্টিত তোমাৰ এটা নিজস্বতা এটা থাকিব নহলে সেইটো অডিয়েন্স নাথাকে বহুত পৰিমাণে তো মানে এতিয়া ক'ব গ'লে মই ফিল কৰো যে পডকাষ্ট কালচাৰটো কথা মই ডাইৰেক্টলি কৈছো বহুতে কৰি আছে কৰিব পাৰে কাৰণ মই কিতাপ নাভাবিলো যে মই এনেকে কৰিব মন আছে দৰকাৰলে মই 5,000 ভিউজে পাওঁ বা 10,000 পাওঁ মানে মই এটেচমেণ্ট মোক নালাগে ভিউজৰ লগত কাৰণ গম পাওঁ এইটো খন্তেকীয়া তুমি যেনেকে ক'লা ইভেন আই ফেল ডেট মানে ভিউজ মেটাৰ কৰে ন' ডাউট ভিউজ মেটাৰ বাট এট দ্য চেম টাইম কেতিয়াবা আমি সেই ভিউজৰ কাৰণে নিজৰ অথেন্টিচিটি হেৰাই পেলাওঁ TRP হওক কিবা হওক কাৰণ তুমি এটা যদি কন্টেন্টত তুমি ইমানখিনি ভিউজ পাইছা তেতিয়া তোমাৰ সেইটো মেইনটেইন কৰাটো
এক্স্যাক্টলি আৰু বেছি কঠিন হৈ পৰে আৰু এক্স্যাক্টলি তুমি এতিয়া এটা কন্টেন্ট হ'ল তোমাৰ এতিয়া আকৌ নেক্সট টাৰ্গেট হ'ব যে মোৰ নেক্সট ভিডিঅ'টোত ইমানখিনি ভিউজ লাগিব এইখিনি এইটো মোৰ ষ্টেণ্ডাৰ্ড হয় ষ্টেণ্ডাৰ্ড ইমান ভিউজ আহিলে তো সেইটো বস্তু আৰু তুমি সেইটো কাৰণে আৰু বেছি কিছুমান ক্ষেত্ৰত কম্প্ৰমাইজ কৰি দিয়া এক্স্যাক্টলি কিন্তু তোমাৰ তেতিয়া তুমি নিজৰ স্বাধীনতাটো হেৰুৱাই পেলা তুমি তোমাৰ নিজৰ যিটো ফ্ৰীডম অফ থট তোমাৰ একঘেমীয়া হৈ যায় চিন্তাটো যে মোক এনেকে কৰিলে এনেকে টেমপ্লেট কিছুমানে এনেকে কৰিলে মোৰ অডিয়েন্সটো পাম আৰু এটা নতুন পাৰ্সপেক্টিভ দিয়ে ভিউৱাৰ্ছক নতুন পাৰ্সপেক্টিভ দিয়ে প্ৰথম কথা হ'ল একদম ইম্পৰ্টেণ্ট কথা হ'ল আমি যিটো কাম কৰো এনি কাইণ্ড অফ ৱৰ্ক প্ৰথমতে সেইটো আমি নিজে ভাল পাইছো সেইটো কৰি আমি নিজে এনজয় কৰিছো সেইটো বহুত বেছি দৰকাৰী বস্তু আমি যদি নিজে এনজয় নকৰো আমি বেলেগক কেনেকে এনজয় কৰিম বেলেগে কমফৰ্ট কেনেকে ফিল কৰিব আৰু যদি মই ধুনীয়াকে কিবা এটা বনাই কিবা এটা যদি ৰান্ধিছো সেইটো মই নিজে যদি খাই ভাল নাপাওঁ বেলেগক কেনেকে টেষ্টটো দিব পাৰিম মই গান এটা যদি আজি লিখিছো গান যদি মই সৃষ্টি কৰিছো সেইটো গানটো যদি মই প্ৰথমতে নিজে ভাল নাপাওঁ তো বেলেগক মই কেনেকে ভাল পাব জোৰ বস্তুটো মই ভাল পাব নোৱাৰো তেতিয়া কি হয় নিজস্বতাটো থাকে আৰু আমাৰ আচলতে কি হয় অসমৰ প্ৰথমতে জনসংখ্যাটো বহুত কম হয় সৰু কমিউনিটি এটা তোমাৰ মতে কি লাগে মানে আমি কোনখিনি পিছ পৰি আছো অসমীয়া মানে ক'ব গ'লে আৰু অসমীয়া জাতি হিচাপে আমি এইখিনি অলপমান ৱৰ্ক কৰিব লাগে এইখিনি পাৰ্টত এতিয়া আমি আৰু বেছি আগবাঢ়িম what do you think like কোনটো পাৰ্টত আমি আৰু ফ'কাছ কৰিলে আৰু ভাল হ'ব মই ভাবো আমি নিজস্বতাৰ কিছুমান ক্ষেত্ৰত আমি কিছুমান পিছ পৰি আছো পিছ পৰি মানে কি আৰু আমি লোকক বহুত বেছি অনুসৰণ কৰিব যাওঁ ট্ৰেণ্ড বহুত ফ'ল' কৰিব যাওঁ ট্ৰেণ্ড ফ'ল' কৰাতকে আমি বহুত সোনকালে পেডিষ্টেলত থৈ দিওঁ মানুহ এটাক নেকি তেনেকুৱা বহুত তেনেকুৱা হয় আচলতে এটা পটককে আমি কোনোবা এজন আৰ্টিষ্ট বা এটা গান মানে আচলতে সেইটোৱে আৰু আমি ট্ৰেণ্ড ফ'ল' কৰি ট্ৰেণ্ড ফ'ল' কৰাতকে আমি কেনেকে ট্ৰেণ্ড এটা সৃষ্টি কৰিব পাৰো সেইটো সৃষ্টি কৰিব পাৰো মানে যদি চিন্তা কৰিব পাৰো এতিয়া মই ভাবো ধুনীয়া হ'ব ঠিক আছে লাষ্ট আপোনাৰ মানে অলকানন্দটো শুনিবলৈ বিল ৰেপক বহুত ভাল লাগিলে মানে বহুত কিছুমান কথা গম পালো আৰু মানে আগতে এনেকুৱা কনভাৰচেশ্যন মোৰ হোৱা নাই কেইবাজনো গেষ্ট আহিছে বাট ইমান ডিপ মোৰ আজিলৈকে হোৱা নাছিলে আজি ফাৰ্ষ্ট আৰু এনেকে লোকেশ্যন এটা কিন্তু বেচিকেলি আমি গাইড কৰোঁ বাট আজি তোমালোক বহুত আনফিল্টাৰ্ড কথাটো হ'ল চ' লাষ্ট এটা অলকানন্দ আগলি বতাহে সৰালে চুপহি কাজলি জপালো চকুৰ পতা ধেমালি চলে কৰেনো টিপচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰ ভাগেনে চিকুনে সোণ টোপনি তোমাৰ মায়াময় উশাহৰ বেহানে যাযাবই মোৰেনো হেঁপাহ বুটলি সামৰি তোমাৰেনো কাষৰতে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে পোৱা প্ৰেমৰ অলকানন্দ Thank you. সোনকালে লগ পাম আকৌ আশা কৰিছোঁ তোমাৰ হলুলুটো আৰু ছাকচেছ পাওঁ বহুত মানে উই আৰ ভেৰি এক্সাইটেড ডেফিনেটলি ময়ো বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে অসমৰ ৰাইজে আমাৰ আহিবলগীয়া কোক ষ্টুডিঅ' ভাৰতৰ হলুলু এই গীতটোত সকলোৱে বহুত মৰম দিব বহুত আদৰ দিব ধন্যবাদ বহুত ধন্যবাদ চিম্পলি ৰিয়েল চাইনিং অফ